পজিশ্যনবোৰ আগতে 10টালৈকে আমি মানে পজিশ্যন দিছিলোঁ। বিভিন্ন ক্ষেত্ৰত এই বিষয়ত আমাৰ চিন্তা চৰ্চা চলি আছিল। বহুতে ইয়াৰ সপক্ষে বহুতে বিপক্ষে যুক্তি দিছিল। কিন্তু এইবাৰ আমাৰ যিখন এক্সামিনেশ্যন কমিটি আছে, পৰীক্ষাৰ আমাৰ এখন কমিটি থাকে, কমিটিত এই বস্তুটো উত্থাপন কৰাত কমিটিয়ে ক'লে যে আমি মানে কি হয় পজিশ্যন এইবাৰ মানে কি হয় দিব নালাগে। পজিশ্যনৰ সলনি আগে পিছে যেনেকৈ আমাৰ যিবিলাক ষ্টুডেণ্টে হায়েষ্ট মাৰ্ক স্ক'ৰ কৰিছে ছাবজেক্ট ৱাইজ, সেই মাৰ্কখিনি আমাৰ বুকলেটতে পাই থাকিব। কোনজন ষ্টুডেণ্টে কি ছাবজেক্টত হায়েষ্ট মাৰ্ক পাইছে তাৰ ৰোল আৰু মানে নাম্বাৰ এই দুয়োটা আমি দি দিছোঁ। আৰু তাৰ পৰা তেখেতসকলে চাই ল'ব পাৰিব যে আৰু বা কেলকুলেশ্যনো কৰিব পাৰিব যে এজন ষ্টুডেণ্টে বোলে গোটেইকেইটাতে 100 পাইছে আৰু কোনোবা তেনেকুৱা আছে নেকি, তেখেতেতো নিজে চাই ল'ব পাৰিব। আচলতে সিদ্ধান্ত লোৱাৰ কাৰণটো এনেকুৱা, আজি পজিশ্যনটো এটা আনহেল্ডি কম্পিটিশ্যন আমি দেখি থাকোঁ। তাৰোপৰি আজিকালি পজিশ্যনৰ ফালৰ পৰা মানে কি হয় ক'তোৱে মানে কি হয় ছিট নিদিয়ে। আজি যদি আপুনি চাব যায় যে মানে কি হয় CUET দিব লাগে, JEE দিব লাগে, JEE এডভান্স, NEET, এটা মিনিমাম এলিজিবল ক্ৰাইটেৰিয়া মাৰ্কছ লাগে। গতিকে পজিশ্যনটোত তাত একো দৰকাৰ নাই। আৰু ৰিজাল্টটোত কোনে কিমান স্ক'ৰ কৰিছে ছাবজেক্ট ৱাইজ সেইটোতে মানে কি হয় ঠিক থকাৰ কাৰণে কাউন্সিলে তেনেকৈ ডিচিশ্যন লৈছে আৰু তেনেকৈ ৰিজাল্টটো ডিক্লেয়াৰ কৰা হৈছে। NEPত এনেকুৱা কথা নাই। NEPটো আমাৰ যদিও মানে কি হয় আমাৰ চৰকাৰে গ্ৰহণ কৰিছে, আমি তাত কাম কৰি আছোঁ। পৰীক্ষাৰ ক্ষেত্ৰত এতিয়াও আমি বহুত ক্ষেত্ৰত NEP মতে আমি কৰিব পৰা হোৱা নাই। আৰু পৰৱৰ্তী পৰ্যায়ত এইবিলাক আমাৰ যিটো গ্ৰেডিং ছিষ্টেমতে আহেনে কিয়ে কৰে সেইটো আমাৰ এটা কাউন্সিল আছে বা দুয়োটা সেৱা আৰু কাউন্সিল লগ হোৱাৰ পাছত এটা নিৰ্দিষ্ট বৰ্ড হ'ব। সেই বৰ্ডে কেনেকৈ ডিচিশ্যন লয় সেই ডিচিশ্যনৰ ওপৰত ভিত্তি কৰিহে আমি পৰৱৰ্তী ব্যৱস্থাৰ কথা ক'ব পাৰিম। এতিয়া আমাৰ মেল ফিমেল হিচাপে আছে, কিন্তু মেল ফিমেল হিচাপে আমি যদি চাওঁ ছোৱালীৰ সংখ্যাই বেছি যেন লাগিছে। কিন্তু আমি পাৰ্চেণ্টেজ হিচাপে আমি মেল পাৰ্চেণ্টেজ আৰু ফিমেল পাৰ্চেণ্টেজটো ছেপাৰেটলি আমি ওলোৱা নাই, কিন্তু গোটেই ডিটেইল ডাটাটো আছে। যেনে আৰ্টছত মেল এপিয়াৰ হৈছিল 88,934, তাৰে ভিতৰত টোটেল পাছ কৰিছে 76,354। ফিমেল এপিয়াৰ হৈছিল 1,12,155, পাছ কৰিছে 1,01,080। এই ডাটাটো আমাৰ আছে, লাগিলে আপোনালোকে লৈ ল'ব পাৰিব। কিন্তু পাৰ্চেণ্টেজটো মেল ফিমেল পাৰ্চেণ্টেজ হিচাপে এইটো মানে উলিয়াই নাই। এইটো উলিয়াৰ কাৰণে বেছি সময় নালাগে, কিন্তু মানে কি হয় কেলকুলেশ্যনটো কৰিব লাগে, পাৰ্চেণ্টেজটো মাৰিব লাগে। বহু শিক্ষাৰ্থীয়ে আচলতে ভবামতে তেওঁলোকে যদি মাৰ্কটো নাপায় তেওঁলোকে ৰিচেকিং কৰাৰ ব্যৱস্থাটো কেনেধৰণে আমাৰ কাউন্সিলৰ যিখন আমি নটিফিকেশ্যন দিছোঁ, ইয়াত নটিফিকেশ্যনটো আমি দিছোঁ যে মানে কি হয় তেখেতসকলে যদি ৰিচেক কৰিব বিচাৰে তেতিয়া আমাৰ এই নটিফিকেশ্যন যিখন এই নটিফিকেশ্যনটো আমি লিখি দিছোঁ, দি কেণ্ডিডেট হু উইচ টু গেট দিয়াৰ আনচাৰ স্ক্ৰিপ্ট ৰিচেক মে ভিজিট আমাৰ এইটো যিটো ৱেবছাইট সেইটো দিছোঁ ফৰ এপ্লাইং অনলাইন। দি অনলাইন প্লেটফৰ্ম ফৰ এপ্লিকেশ্যন ফৰ ৰিচেকিং উইল বি অপেন আফটাৰ 3 days ফ্ৰম দ্য ডে অফ ডিক্লাৰেশ্যন অফ ৰিজাল্ট। 3 days পিছত আমি মানে তেখেতসকলেতো অনলাইন খুলি দিম, সেই অনলাইনত তেখেতসকলে নিয়ম অনুযায়ী এপ্লাই কৰিব। তাৰোপৰি যদি কোনোবাই যদি মানে কি হয় ফটোকপি বিচাৰে, সেই ফটোকপিখিনিও আফটাৰ 15 days মানে কি হয় আমি মানে কি কৰি দিম, খুলি দিম আমাৰ মানে ৱেবছাইটটো। তেতিয়া তেখেতসকলে ফটোকপিটো আমাৰ তাত বিচাৰিলে আমি মানে কেতিয়া বিচাৰি এইবাৰ আমি এই ক্ষেত্ৰতো এতিয়ালৈকে আমি ডিচাইড কৰা নাই যদিও আমি ফটোকপিটোও যিমান পাৰি সিমান সোনকালে আমি দিয়াৰ ব্যৱস্থা কৰিম। মানে কি এনে নিৰ্দিষ্ট টাইম থাকিব নেকি, কিমান দিনৰ ভিতৰত ঘূৰাই দিব? সাধাৰণতে ফটোকপিটো আমাৰ এই গোটেইখিনি ধৰক মানে ইমান 2,80,000 কেণ্ডিডেটৰ ফটোকপি বিচাৰে 10,000মান ল'ৰা ছোৱালী। এই গোটেইখিনি দামৰ পৰা বিচৰাটো এটা এটাকে সেইটো এটা আমাৰ মানে কি হয় মেনুৱেল টাস্ক থাকে। সেইটো আমি মানে কি এতিয়ালৈকে আমি মানে ডিজিটেলি কৰিব পৰা হোৱা নাই। আৰু মেনুৱেলি কৰোঁতে এটা সময় লাগে আৰু সেই সময়টো যিখিনি লাগে সেইখিনিয়ে। মানে বহুত বিগত সময়ত দেখা গৈছিলে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভবামতে তেওঁলোকে শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব নোৱাৰিলে, পিছত তেওঁলোকৰ পাৰ্চেণ্টেজ বহুত বেছিকৈ আহিছে। যোৱা বছৰ তেনেকুৱা 2-এটা কেছ মোৰো দৃষ্টিগোচৰ হৈছে। আৰু এইবাৰ
মই ভাবোঁ তেনেকুৱা ৰিজাল্টৰ পাছত মাৰ্কশ্বিট লৈ মাৰ্কছ লৈ তেনেকুৱা এটা পৰিৱেশ সৃষ্টি নহ'ব বুলি মই নদী নকওঁ, কিন্তু মই আশা কৰোঁ। হাৰ্ড কপিখন কেতিয়া মানে দিয়া হ'ব? মাৰ্কশ্বিটৰ মাৰ্কশ্বিটৰ 5 তাৰিখে হাইড্ৰত 10-15 দিনৰ পিছত দিয়া হ'ব। ইতিমধ্যে 9 বাজি গৈছে আৰু ইতিমধ্যে ফলাফল তেওঁলোকে লাভ কৰিব। পাৰিব। এতিয়া তেখেতসকলে বোধহয় আমাৰ IT টিম কাম কৰি আছে। ইমিডিয়েটলি মই এইখিনি সময়ত ইয়াতে থাকিছোঁ। বোধহয় তেখেতসকলে লাইভ কৰি দিছে লিংকবিলাক। লিংকত গ'লে অলপ মানে কেৱল কি হ'ব, গোটেইবিলাকে একদম দিব নহয়, অলপ মানে কনজেশ্যন হ'ব আৰু ট্ৰেফিক। আপোনালোকে এই যি সিদ্ধান্ত গ্ৰহণ কৰিছে অকল এইবাৰে ঠিক হ'ব নে অনাগত দিনসমূহতো এই সিদ্ধান্ত লোৱা হ'ব? তাৰমানে কাউন্সিলটো না ছেক্ৰেটাৰী বা চেয়াৰমেন ছাৰে একেলগে ডিচিশ্যন নলয়। আমি অনাগত দিনবিলাকত কি ডিচিশ্যন ল'ম, সেই ডিচিশ্যনটো আমাৰ মানে কাউন্সিলত উত্থাপন কৰিম। এই ইয়াত বিভিন্ন ষ্টেক হোল্ডাৰ থাকে। ষ্টেক হোল্ডাৰৰ ইণ্টাৰেষ্টৰ ওপৰত সেই কথাখিনি কাউন্সিলত উত্থাপন কৰাৰ পিছত কাউন্সিলে যেনেকৈ ডিচাইড কৰে তেনেকৈ আমি মানে সিদ্ধান্ত ল'ম। কিন্তু ইতিমধ্যে স্থান নথকালৈ মিশ্ৰিত প্ৰতিক্ৰিয়া হৈছে। ছাত্ৰ-ছাত্ৰীমূলক কিছু ছাত্ৰ ছাত্ৰী হতাশো হৈছে আমাৰ ওচৰত খবৰ পোৱা মতে। কি ক'ব এইটো? এতিয়া দুই ধৰণৰ কথা হৈছে। এতিয়া কিছুমানে মোক আৰু বহুতে কৈছে এইটো বহুত ভাল কাম কৰিছে, দুই এজন কৈছে মানে হতাশ হৈছে। সাধাৰণতে আমাৰ ষ্টেণ্ড কৰে কিমানটা ল'ৰাই, এজ এ হ'ল ইমান ল'ৰাৰ ভিতৰত 100টামান ল'ৰা ষ্টেণ্ডত থাকে, বাকীবিলাকতো নাথাকে। তেখেতসকলে ৰিজাল্টটো চালে গমেই পাব যে মই ষ্টেণ্ড কৰিম নে নকৰিম। গতিকে মই দেখিছোঁ বেছি সংখ্যাকে হতাশ নোহোৱাটোৱে বাঞ্ছনীয় দেখা যাব। আপোনাৰ কিন্তু ফলাফল এবাৰ পূৰ্বতকৈ সোনকালে ঘোষণা কৰিছে। সোনকালে কৰিছে, অলমষ্ট যোৱা বছৰ 6 জুনত কৰিছিলোঁ, এইবাৰ 9 মে, একমাহ। বুকলেট আৰু ফলাফলত কিছু বিসংগতি দেখা পোৱা গৈছে নেকি? লখিমপুৰৰ পৰা এটা খবৰ অহা যেন লাগিছে যে তেওঁলোকৰ বিসংগতিৰ ক্ষেত্ৰত